মাৰ্চৰ ভিতৰত যান বাহন কৰ আদায় দিয়ক, অন্যথা বিপদ অনিবাৰ্য। কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ আহ্বান। 31 মাৰ্চলৈকে সময়সীমা পৰিবহণ বিভাগৰ 31 মাৰ্চৰ ভিতৰত বকেয়া কৰ জমা দিয়াৰ বাবে আহ্বান, অন্যথা বিপদ অনিবাৰ্য। যান বাহনৰ কৰ বাকী থকা মালিকসকলৰ প্ৰতি কঠোৰ নিৰ্দেশনা পৰিবহণ বিভাগৰ। কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াই সোমবাৰে সংবাদমেলযোগে যান বাহনৰ মালিকসকলৰ প্ৰতি সতৰ্কবাণী শুনাইছে। সংবাদমেলত জিলা পৰিবহণ বিষয়া ধজেন বসুমতাৰী 31 মাৰ্চৰ আগতে বকেয়া কৰ জমা দিয়াৰ বাবে আহ্বান জনাইছে, অন্যথা বিপদ অনিবাৰ্য। অনাদায় হৈ থকা কৰ নিজে ঘৰতে বহি মোবাইল বা কম্পিউটাৰ যোগে আদায় দিব পাৰিব বুলিও জনাইছে। মাননীয় গাড়ীৰ মালিক সকলক কিছুমান কথা মই জনাব খুজিছোঁ। আজি 17 তাৰিখ, মাৰ্চ মাহৰ 17 তাৰিখ, ফাইনেন্সিয়েল ইয়াৰ এণ্ডিং আমি চবেই জানো, মাৰ্চৰ 31 তাৰিখ। তো আমাৰ হাতত বেছি দিন নাই, এই 13 দিন আছে। গতিকে অন্য বছৰৰ নিচিনা এইবেলিও মানে আমাৰ ফাইনেন্সিয়েল ইয়াৰ এণ্ডিঙত যিটো হিচাপ হয়, ইয়াৰ লগত সংগতি ৰাখি খুব দৰকাৰী এটা কথা আপোনালোকক মই জনাব খুজিছোঁ। কথা হ'ল, আমাৰ এই সৰু এটা ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, ইয়াতে এনেকুৱা বিনা টেক্স মানে গাড়ীৰ টেক্স নিদিয়াকৈ বহুত চলি আছে। আজিৰ তাৰিখত 13 কোটিতকৈও অধিক টকা মানে এনেকুৱা এৰিয়া টেক্স হৈ আছে। গতিকে টেক্স দিয়াটোতো আমাৰ মানে নিয়মতে পৰে, টেক্সটো আমি এনেও দিবই লাগিব। এইটো মানে মাৰ্চৰ বুলি কথা নহয়, আমি যিহেতু টেক্সটো দিবই লাগিব আজি নহয় কালি। গতিকে টেক্স দিয়াটো আমাৰ দায়িত্বত পৰি যায়। গতিকে মই ৰাইজসকলক, গাড়ীৰ মালিকসকলক খুব বিনম্ৰতাৰে অনুৰোধ কৰিব খুজিছোঁ, তেওঁলোকে যাতে নিজৰ যিখিনি টেক্স দিব লগা আছে সেইটো সেই 31 তাৰিখৰ আগতে দিয়ে। তাৰমানে কিছুমান পাহৰি যায়, বিভিন্ন কামৰ তাগিদাত তেওঁলোকে ব্যস্ত হৈ থাকে। গতিকে কেতিয়াবা পাহৰি যোৱাটো মানে এইটো একো আচৰিত নহয়। গতিকে মই অনুৰোধ কৰিম তেওঁলোকে যেন কথাখিনি মনত পৰে, যাতে কথাখিনি মনত নানে, আৰু যিখিনি দিব লগা আছে টেক্স সেইখিনি তেওঁলোকে যাতে দিয়ে। এইখিনিতে আমাৰ মাল টানা গাড়ী, পেচেঞ্জাৰ গাড়ী আৰু ইয়াৰ লগতে কিছুমান 4চকীয়া বাহন মানে এনেকুৱা আছে যে তেওঁলোকে কিছুমান টেক্সে দিছে, আধাত মানে টেক্সটো দিব লগা আছে, কিবা কাৰণত দিয়া নাই বা পাহৰি আছে। গতিকে তেওঁলোকে যাতে এই টেক্সটো দিয়ে, কাৰণ এতিয়া আমাৰ চেকিংটো পূৰা জোৰদাৰ চলি আছে। সেইটো মানে অকল আমাৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা 5টা গ্ৰুপত আমি বিভক্ত হৈ পেলাই জিলাৰ চুকে কোণে ঘূৰি আছে। ইয়াৰ লগতে পুলিচ প্ৰশাসন আমাৰ লগত আছেই, তেওঁলোকে চেকিং কৰি আছে। তাতো কথা স্পষ্টভাৱে কোৱা আছে যে এনেকুৱা টেক্স নিদিয়া গাড়ী যদি পায় আপোনালোকে সেইটো মানে আমাৰ নিয়মত যিটো আছে, নিয়ম অনুসৰি আপোনালোকে এইটো একশ্যন ল'ব। গতিকে ইয়াত এটা নিজে নিজে টেক্স দিয়া আৰু চেকিঙত ধৰা পৰাৰ পিছত যিটো ফাইন হয় বেছিকৈ, মানে কি হয়, চেকিঙত যদি ধৰাত পৰে তাতে লগে লগে চালান দিয়া হয়, অনলাইন চালান। এই চালান দিলে যিখিনি টেক্স আছিলে অৰিজিনেল তাতকৈ বহুত বেছি হয়। তাৰ পৰা যদি হাত সাৰিব লাগে তেওঁলোকে নিজে নিজে আগবাঢ়ি পেলাই যেতিয়া টেক্সটো দিয়ে, তেতিয়াহ'লে সেই যে টেক্সটো বেছিকৈ যাব তাৰ পৰা হাত সাৰিব। সেইটো কেনেকৈ দিব, এইখিনি কথা তেওঁলোকে বহুতে জানে, তথাপিও মই মোৰ ফালৰ পৰা কওঁ, এতিয়া আজিকালি বহুত ইজি হৈ গ'ল, অফিচতো আহিব নালাগে, দৰকাৰ নাই। যিকোনো কম্পিউটাৰ চেণ্টাৰত যাই পেলাই গাড়ীৰ নাম্বাৰটো ক'লে হ'ল যে মোৰ এইটো গাড়ীৰ নাম্বাৰ, মই এইটো গাড়ীত কিমান টেক্স আছে এইটো ওলাই দিওঁ। এইটো মানে ছিষ্টেমতে আছে। সেইটো কোনোবা ইচ্ছা কৰি বেছিও কৰিব নোৱাৰে, ইচ্ছা কৰি কমাবও নোৱাৰে, এইটো যি আছে তাতে আছে। গতিকে সেই হিচাপত কম্পিউটাৰ চেণ্টাৰত ক'লে তেওঁলোকে ওলাই দিব যে আপোনাৰ ইমান টেক্স আছে। এইটো অনলাইন তাতে পে'মেণ্ট দিলে তাতে ৰচিদ এটা পাব, এই ৰচিদটো আমাৰ অফিচত দেখালেও হ'ল বা নেদেখালেও হ'ল, কাৰণ আমাৰ ছিষ্টেমতে আমি এইটো চেক কৰিলে পাওঁ। তো তাত যদি আৰু কাৰোবাৰ অসুবিধা আছে তেতিয়াহ'লে তেওঁলোকে আমাৰ অফিচত আহিব পাৰে। আমাৰ অফিচত আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে
সেইটোও কাইণ্ডলি অলপমান দেখুৱাই দিব আমাৰ মানে অফিচৰ মেইন মানে চেম্বাৰৰ বাহিৰত টেবল এখন লৈ দুজন মানে অফিচৰ ষ্টাফ ৰেগুলাৰ বহি থাকে তাতে বেনাৰো লিখা আছে টেক্স মেলা বুলি একদম ডাঙৰকৈ লিখা আছে তাতে আহি সুধিলে হ'ল যে এইটো এনেকুৱা হৈছে মোৰ টেক্স দিব জানা নাই বা টেক্স কেনেকৈ দিয়ে অলপমান কৈ দিয়ক সুন্দৰকৈ বুজাই দিব তাৰপিছত এনেকৈ হিচাপে টেক্সটো দি ৰচিদটো আমাক দেখুৱাই দিলে হ'ল বা নেদেখালেও হ'ল মুঠতে দিয়া হ'ব লাগে এই 31 তাৰিখ মাৰ্চৰ 31 তাৰিখ 2025 সেইদিনা বা তাত আগত সব মানে যিবিলাক বকীয়া টেক্স আছে বা যিখিনি টেক্স দিব লগা আছে বকীয়া টেক্সটোতো বহুত আগৰ পৰা যিবিলাকত দিয়া নাই আৰু কিছুমান এনেকুৱা আছে যে এই 31 মাৰ্চতে আমাৰ টেক্স শেষ হ'ব তাৰপিছত আৰু নতুনকৈ টেক্স দিব লগা আছে এতিয়া কি হ'ব যদি টেক্সটো নাহে তেতিয়াহ'লে মানে এই গাড়ীখন টেক্স ফেইল হোৱাৰ পিছত গাড়ী ৰাস্তাত আচলতে চলিব নোৱাৰে বা য'তে পায় তাতে মানে চালান দিব গতিকে এইটোত আৰু আমি কিয় ৰখি থাকিম এনেওতো যিহেতু আমি টেক্স দিবই লাগিব গতিকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আহক আমি টেক্সখিনি দিওঁ আৰু চৰকাৰৰ যিখিনি আমাৰ দায়িত্ব বা গাড়ীৰ মালিক হিচাপে আপোনাৰ যিখিনি দায়িত্ব সেই দায়িত্বটো পালন কৰিবলৈ আমি সুন্দৰ এটা পৰিৱেশ গঢ়ো কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম